আমি 2 অক্টোবৰ তাৰিখে অসমত উপজিলাসমূহ আনুষ্ঠানিকভাৱে আমি আৰম্ভ কৰিব লাগিব। কামৰূপ মেট্ৰ' জিলাৰ 2খন উপজিলা আমি নিৰ্বাচনৰ আগতে আৰম্ভ কৰিম বুলি এটা সিদ্ধান্ত লৈ আমি উপজিলাসমূহৰ দায়িত্ব কেনেকুৱা হ'ব তাৰ বিষয়ে আমি নটিফিকেশ্যন এখন আমি ইস্যু কৰিছিলোঁ। অহাকালি যেতিয়া আমি ৰাজ্যপালৰ ওথ টেকিঙৰ থাকিম সেই সময়ত দ্বিবেদী আৰু আমাৰ জিএডি আৰু পাৰ্চনেল ডিপাৰ্টমেণ্টে লগত ৰেভিনিউ আপোনালোকৰ লগত সেই সময়খিনি খৰচ কৰিব যে what we have delegated that is enough or we should delegate it more or we should delegate it less. But উপজিলাৰ যিটো প্ৰশাসনিক ব্যৱস্থা মহকুমা অবলিক উপজিলাৰ যিটো প্ৰশাসনিক ব্যৱস্থা তাক আমি 2 অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ কৰিব খুজিছোঁ। অহাকালি পিডব্লিউডি ডিপাৰ্টমেণ্টে আপোনালোকক উপজিলাৰ যিটো আমি ভৱন হ'ব সেই ভৱনটোৰ আমি এটা ষ্ট্ৰাকচাৰ বনাইছোঁ আৰু সেই ষ্ট্ৰাকচাৰটো আপোনালোকক প্ৰেজেণ্ট কৰিম। আমি ফাণ্ড চেংচনো ৰেডি কৰি ৰাখিছোঁ। 2 অক্টোবৰত এটা অস্থায়ী কাৰ্যালয়ৰ পৰা উপজিলা আৰম্ভ হ'ব আৰু তাৰ লগতে আমি স্থায়ী কাৰ্যালয়টোৰ আধাৰশিলাও কৰিম। তাৰ আগতে আমি নিবিদাৰ প্ৰক্ৰিয়া আমি সম্পূৰ্ণ কৰিম। যিহেতু উপজিলাৰ ডিসি কোৰ্টসমূহ যেতিয়া আমি বনাইছিলোঁ তেতিয়া কোনেও কাৰো লগত আলোচনা কৰা নাছিল। তাৰ কাৰণে বহুত